চিন্তা মনৰ মানুহ তাতে যাব তেওঁলোকেতো বেছি সুবিধা পাব না ইয়াৰ কাৰণে মই কৈছোঁ যেটো আমাৰ বঙাইগাঁও বৈঠামাৰীৰ ইলিছাৰ মানে ওপৰত যেটো হৈছে এটো যাতে পুনৰাই কিবা নহয় কাৰণ মই এজন বিশা যেটো বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মই এজন সাধাৰণ এজন কৰ্মী হিচাপে মই কৈছোঁ কাৰণ মই সৰুৰ পৰাই কালচাৰৰ লগত জড়িত হৈ পালে মই কাম কৰি আহিছোঁ আজি আহি মই এতিয়া আগতে আমাৰ যেটো হাৰিমু আফাদ বুলি কোৱা তাতো মই দায়িত্ব লৈ ফালে কাম কৰিছিলোঁ আহি মই বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মই ভেৰগাঁও জিলাত মই বৰ্তমান কাম কৰি আছোঁ জেনেৰেল সেক্ৰেটাৰী হিচাপে মই 6 বছৰ তাতে কাম কৰিলোঁ এতিয়া বৰ্তমান মই সেন্ট্ৰেল বিশা কেন্দ্ৰীয় কমিটি বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ মই সম্পাদক হিচাপে বৰ্তমান কাম কৰি আছোঁ গতিকে আমাৰ বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা বহুতখিনি ইয়াক লৈ পেলাই আলোচনা হৈ থাকে ক'ত কি হৈ আছে ক'ত কি হোৱা নাই আৰু আমাৰ যেটো আমি জানো আমাৰ বড়ো সমাজত প্ৰত্যেকটো জাগাত আমাৰ এই নিচিনা সংস্থা আছে এফচু আছে সাহিত্য সভাও আছে আমাৰ হাৰিমু আফাতৰ আছে বা আমাৰ খেতি বাতিৰ কাৰণেও আমাৰ সোসাইটি আছে এই ঠিক তেনেকুৱা আমাৰ সিনেমা লাইনত বড়ো সিনিয়ৰ আৰ্টিষ্ট বিলাকক লৈ পেলাই এটা এছ'চিয়েশ্যন আছে সেইটো আমাৰ বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যন আমাৰ আৰ্টিষ্ট বিলাকে ভাল কাম কৰিছে বেয়া কাম কৰিছে এইটো নজৰ ৰাখি থকা তো আমাৰ বিচাৰ দায়িত্ব ক'বাত বেয়া সিনেমা ওলাইছে নেকি ক'বাত বেয়া এলবাম ওলাইছে নেকি ক'বাত আমাৰ আৰ্টিষ্ট বিলাকে বেয়া কাম কৰিছে নেকি আমি ভাল মেছেজ আমি ৰাইজক দিব পাৰিছো নে নাই সেইখিনি নজৰ ৰাখি পেলাই আজি বিজয় কাম কৰি আছে বিশাই গতিকে আজি ইলিছা বড়োৰ যেটো ঘটনা হৈছে ইয়াকো আমাৰ বিশাই খুব নজৰ দি আছে তাত মানে আমাৰ মানুহবিলাকে ইনস্পেকশন কৰি আছে আসলতে কথাটো কি গতিকে আমি অত্যন্ত আমি দুখ পাইছোঁ আজিৰ তাৰিখত ইলিছা বড়োৰ যি ঘটনা হৈছে তাতে আৰু পুনৰাই যাতে হিটো নহয় এটো আমি অনুৰোধ জনাইছোঁ ইয়াৰ কাৰণে আমি সকলোৱে আজি আমি সজাগ হ'ব লাগিব আৰু কিছু আমি এনেকৈ ক'বলৈ আমাৰ মাজত এনেকৈ আলোচনা চৰ্চা চলি আছে আমাৰ বড়ো সমাজত ইলিছাই আজি বড়ো ছোৱালীৰ কাৰণে এটো কৰিলে নেকি আজি ইলিছাই বড়ো সন্তানৰ কাৰণে আজি হিটো কৰিছে নেকি এটো পৰিকল্পিতভাৱে ইলিছাক হেনেকুৱা মাটি নি পেলাই অপমান কৰাইছে নেকি এই কথা আমাৰ বড়ো সমাজত আলোচনা কৰি আছে আৰু এই চৰ্চাটো হৈ আছে আৰু ইতিমধ্যে আমাৰ বিশা বড়ো সিনিয়ৰ আৰ্টিষ্ট এছ'চিয়েশ্যনক আৰু হাৰিমু আফাতক বিভিন্ন আমাৰ বড়ো সমাজত আলোচনা কৰি পালে ধৰি আছে কি কৰি আছে আপোনালোকে এইবিলাক নজৰ ৰাখাৰ কাৰণে আপোনালোকে সময় পোৱা নাই নেকি যে আমাৰ বড়ো এজন সন্তান যেটো আমাৰ বড়ো সকলৰ হয় বঙাইগাঁও বৈঠামাৰীত যেটো ইলিছা বড়ো আমাৰ বড়োৰ এজন গায়িকা যেটো উঠি অহা যি সকলোৰ লগতে পৰিচিত তেখেত ইলিছা বড়োৰ যি ঘটনাটো ঘটি গ'ল এটো খুব দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ এই ঘটনাটো হ'ব নালাগিছিল কিন্তু হৈ গ'ল যি নহওক এই ঘটনাটো হৈ গ'ল আমি যিখিনি সোশ্যাল মিডিয়া বা ফেসবুকত আমি দেখিবলৈ পাইছোঁ আৰু কিছু আমি নিউজতো আমি দিয়া দেখিবলৈ পাইছোঁ আৰু বিভিন্ন কথাবিলাক আজি ক'বলৈ ধৰিছে এটুক আমি একচুয়ালি গুৰিউনা দিছোঁ যিসকল ব্যক্তিয়ে সাধাৰণ কথাক লৈ ফালে বেছিকৈ কোৱা মানুহ ওলাইছে ইয়াৰ পৰা কিন্তু আমাৰ কিছু ব্যক্তি মানে গতিখিনি কোৱা নাই মই দুই এটা ব্যক্তিয়ে ইয়াক বেলেগ লাইনেদি নিব খোজাও আমি দেখিবলৈ পাইছোঁ আমি কৈছোঁ ইয়াৰ পৰা কিন্তু আপোনালোকে অলপ আঁতৰত থকাটো আমি বিচাৰোঁ কাৰণ এজন শিল্পীক যেনেকৈ সন্মান দিব লাগে এজন বিহু আয়োজক কমিটি তেওঁলোকক কেনেকৈ সন্মান দিব লাগে সেইখিনি কথা যিসকল নিজৰ ফেসবুক পেজবিলাকত কথাবিলাক কৈছে নিজা মনত যি ভাবিছে এইটো মানে ক'ব ধৰিছে সেইটো কিন্তু ভাল হোৱা নাই বুলি মই ভাবোঁ কাৰণ ইলিছা তাতে এটা এগ্ৰিমেণ্ট কৰি পেলাই বঙাইগাঁও বৈঠামাৰীত তেওঁক গীত পৰিৱেশন কৰাৰ কাৰণে লৈ গৈছিলে আৰু ইলিছাও সেই হিচাপত তাতে গৈছিলে তাতে একো কথা নাছিলে ইলিছা এজন আমাৰ বড়ো সমাজৰ ভাল এজন গায়িকা অকল বড়ো সমাজ বুলি নহয় যে আমি বড়োসকলে তেওঁলোকক খুব ভাল এজন গায়ক বা গায়িকা বুলি আমি ভাবোঁ আমি
ধৰিও লওঁ কিন্তু আমাৰ বড়োসকলৰ বাদেও বিভিন্ন জাতি জনগোষ্ঠীও তেওঁক মানে আঁকোৱালি লৈছে যাৰ ফলত নেকি আজি বঙাইগাঁও বৈতামাৰী অঞ্চলত আমাৰ বড়ো মানুহ নাথাকিলেও বিভিন্ন জাতি জনগোষ্ঠীৰ তাতে বসবাস কৰাৰ স্বত্তেও তাৰ কমিটিসকলে তেখেতক লৈ গৈছিল আৰু লৈ যোৱাৰ কাৰণ এটাই যে এজন গায়ক বা গায়িকা হোৱাৰ লগে লগে কোনো জাতি জনগোষ্ঠীৰ মাত্ৰ তেওঁলোকে গীত নাগায় আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে শিল্পী হয় তেওঁলোকে আৰু এই হিচাপে সন্মান জনাই তেওঁলোকে নিশ্চয় তাক আমন্ত্ৰণ জনাইছিলে এইটো দুৰ্ভাগ্যজনক কথা যদি কমিটিৰ গোটেইখিনি কমিটিৰ মানুহ মই ক'বলৈ যোৱা নাই কিন্তু কমিটিৰ মানুহ কেইজনমান ব্যক্তিয়ে তেওঁ কিছু কথা তেওঁক মানে জবৰদস্তি কৰিছে যে বড়ো গীত গাব নালাগে সেইটো কৰিব নালাগে তেতিয়া সেইবিলাক কথা কৈ থকাত পাব্লিকবিলাকে কেতিয়াবা অধৈৰ্য হয় আৰু পাব্লিকবিলাকৰ পৰাতো কিছু ল'ৰাবিলাকে যাই ফালে উদ্বান্দালি কৰাও আমি বহুত জাগাত দেখিবলৈ পাইছোঁ সেই নিচিনা তেখেতক মানে কিছু অশ্লীল ভাষা কৈছে গালি গালাজ দিছে ই কিছু অলপ মানে গালি গালাজ নহয় অলপ ফূৰ্তিৰ মাজেৰে কিছু কথা কয় তাৰপিছত কিছু মানে আৰু অলপ মানে অধৈৰ্যও লাগে কিছু কথা শুনা পাই ফালে তেতিয়া হয়তো কিছু কথা ক'বলগীয়া বাধ্য হৈছে ইলিচা বড়োৱে তাত যদি কমিটিৰ যদি কেইজনমান ব্যক্তিয়ে যদি ধৈৰ্য নধৰাকৈ যদি তেওঁলোকৰ ফালৰ পৰাই যদি কিছু সুবিধাটো যদি দিয়া যায় তেতিয়াহ'লেতো বাহিৰত থকা যিখিনি মানুহে মানে কিছু কথা ক'ব কিছু আচৰণ বেয়া আচৰণবিলাক দেখিবলৈ চেষ্টা কৰিব সেইখিনি মানুহে লাই পাব ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ কোনো কমিটিয়ে যাতে বাহিৰা মানুহখিনি লাই নিদিয়ে যাতে সুৰক্ষা দিয়ে যে আমাৰ মাজত আমাৰ বড়ো সমাজতো আমাৰ অঞ্চলতো বিভিন্ন জাতি জনগোষ্ঠীৰ গায়ক গায়িকাক আমিও আমন্ত্ৰণ জনাওঁ গীত গাবৰ কাৰণে কিন্তু কোনো আমি গায়ক গায়িকা সেনেকুৱা আমি বেয়া ব্যৱহাৰ কৰি পঠোৱা নাই ইমান ধুনীয়াকৈ আমি সুন্দৰকৈ মাতি আনো তেওঁলোকক সন্মান জনাওঁ আমি সুৰক্ষা দিওঁ কোনোবা যদি উদ্বান্দালি কৰিব বিচাৰে তেওঁলোকক দমন কৰা হয় এনেকুৱা নকৰিবি আৰু নোৱাৰিও আমাৰ অঞ্চলবিলাকত আহি পেলাই এনেকুৱা কোনোদিন দেখা পোৱা নাই এতিয়া আমাৰ অসমৰ বিখ্যাত সন্মানীয় গায়ক তেখেত জুবিন গাৰ্গ ডাঙৰীয়া তেখেতক কোনো চিনি নাপায় তেখেতকো বহুত জাগাত অপমান কৰি পঠোৱা আমি দেখিবলৈ পাইছোঁ আৰু বহুতখিনি গায়ক গায়িকাকতো আমি দেখিবলৈ পাই আছোঁ ক'ৰবাত মাতি নিয়ে বন্দোবস্ত কৰা এগ্ৰিমেণ্ট কৰা টকা পইচাখিনিকো ক্লিয়াৰ নিদিয়ে ক'ৰবাত দিলেও মানে কমিটিৰ মানুহ কিছু মানে উদ্বান্দালি কৰি দেখুওৱা নানা ধৰণৰ এইবিলাক আমি দেখিবলৈ পাইছোঁ এইটো কি আচলতে এইটো আমাৰ কাৰণে ভাল লক্ষণ নহয় ইয়াৰ কাৰণে আমি যিসকল আমাৰ বিহু উদযাপন সমিতি আছে বা যিকোনো অনুষ্ঠান যিবিলাক কৰে তেওঁৰ কমিটিবিলাকে কিন্তু সাৱধান হোৱাটো খুব মানে অত্যন্ত জৰুৰী বুলি মই ভাবোঁ কাৰণ এজন গায়ক গায়িকাই যেতিয়া ক'ৰবাত গীত গাবলৈ যাব তাৰ গাৰ্জেন নোহোৱা নিচিনা হয় মই আগতো কৈছোঁ গাৰ্জেনবিলাকে লগত যাই নাথাকে গাৰ্জেন কোন হয় তাতে যোৱাৰ লগে লগে এই কমিটিয়েতো গাৰ্জেন হয় এই কমিটিয়ে তেওঁলোকক সুৰক্ষা দিব লাগিব ৰক্ষণাবেক্ষণ তেওঁলোক